হেল্ল' গুড ইভিনিং। অকণমান আগতে মোৰ লগত হৈ যোৱা এটি স্কেম হ'বলৈ ধৰিছিলে, কিন্তু অকণমান সাৱধানতা অৱলম্বন কৰাৰ কাৰণে হয়তো নহ'ল। সেই বিষয়ে মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, যাতে এই ঘটনাটো আপোনাৰ লগতো নহয়। ফোন আহিল, ফোনটো মই ৰিচিভ কৰিলোঁ। ৰিচিভ কৰা হোৱাৰ পিছত তেওঁলোকে ক'লে যে আমি ভাৰত চৰকাৰৰ NGO তথা ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ লগত ৰেজিষ্টাৰ হৈ থকা এটা ফুড ডেলিভাৰী NGO বুলি ক'লে। তেওঁলোকে মানে কি কৰে, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যিসকল শিশুৱে অনাথ নতুবা তেওঁলোক ডিছেবিলিটি হাত ভৰি তেওঁলোকৰ বিশেষভাৱে সক্ষম কাম বন কৰি খাব নোৱাৰে, তেওঁলোকক মানে খাদ্য বস্ত্ৰ এইবিলাক দান কৰে, আৰু পাৰ প্লেট 40 টকা এনেকুৱাকৈ ক'লে। আৰু তেওঁলোকে ক'লে মোৰ হাতত, মোৰ হোৱাটছএপত তেওঁলোকে মানে তেওঁলোকৰ কাম কৰি থকা ফটো বা ভিডিঅ' ৱেবছাইট এইবিলাক পঠাই দিব। আৰু তেওঁলোকে ক'লে যে ভাৰতবৰ্ষৰ যিকোনো ঠাইত তেওঁলোকে এই অনুষ্ঠানটোৰ জৰিয়তে কাম কৰি আছে, আৰু মই যি পইচা তেওঁলোকক পঠাম, সেই পইচা পঠোৱা হোৱাৰ পিছত তেওঁলোকে যিজন গৰীব বা যিজন বিশেষভাৱে সক্ষম ব্যক্তিক তেওঁলোকে অন্নদান কৰিব, সেই অন্নদান কৰা ব্যক্তিজনৰ লগত এটা চমু ভিডিঅ' পঠাব আৰু মোৰ নামটো ক'ব। উদাহৰণস্বৰূপে, ধন্যবাদ শংকৰ দাস, আপোনাৰ পৰা মই এইখিনি আজি দুপৰীয়াৰ খাদ্যখিনি খাবলৈ পালোঁ, এনেকুৱাকৈ মানে ভিডিঅ' পঠাব। তেওঁলোকে এনেকুৱাকৈ ক'লে। তেতিয়া মই তেওঁলোকক ক'লোঁ যে আপোনালোকে কোন ঠাইৰ পৰা কৰিছে আৰু মোৰ ফোন নাম্বাৰটো কেনেকুৱাকৈ পালে। তেতিয়া তেওঁলোকে সঠিক উত্তৰ দিব নোৱাৰে। তেওঁলোকে ক'লে যে আপোনাৰ দৰে ছ'চিয়েল ৱৰ্ক কৰা বিভিন্ন মানুহৰ ফোন নম্বৰ আমাৰ তাত আছে, আমি কালেকশ্যন কৰোঁ, আমাক কলিগছ লগৰ বন্ধুসকলে দিয়ে। মই লগৰ বন্ধুজনৰ নাম ক'ব দিলোঁ, তেওঁলোকে ক'ব নোৱাৰিলে। আচ্ছা ঠিক আছে। তেতিয়া মই সুধিলোঁ যে আপোনালোকে যে মোৰ পৰা পইচাটো ল'ব, আপোনালোকে কোনখন ষ্টেটৰ বা কোনখন ৰাজ্যৰ বা কোনখন ঠাইৰ আপোনালোকে ল'ৰা বিশেষভাৱে সক্ষম ব্যক্তিসকলক মানে খাদ্য দিব। তেওঁলোকে তেতিয়া ক'লে UP। আৰু মই তেতিয়া কৈছোঁ মানে যে কিমানকৈ দিব লাগিব। তেতিয়া ইচ্ছা কৈছে যে আপোনাৰ ইচ্ছা, আপুনি যিমানখিনি দিব পাৰে পাৰ পাৰ্চন আপুনি 10 জনৰ দিয়ক, তেনেকুৱাকৈ ক'লে। আৰু তেতিয়া মই ক'লোঁ যে ঠিক আছে, মই 10 জনৰ নহয়, মই 50 জনৰ দিম। মই এখন বেলেগ ষ্টেটৰ নাম ক'লোঁ। সেইখন ষ্টেটৰ ল'ৰা ছোৱালীৰ মই একাউণ্টছ নম্বৰ আৰু তেওঁলোকৰ ডাটা নাম বা ফোন নম্বৰ এনেকুৱাকৈ মই দিবলৈ ক'লোঁ। আৰু ক'লোঁ সিহঁতক যে তোমালোকে কালেকশ্যন কৰি দিয়া নাম, ফোন নম্বৰ, একাউণ্টছ নম্বৰ, আৰু মই সিহঁতক